সেকেন্ড মেৰিট লিষ্ট কিতাপ মুকলি কৰি দিয়া হ'ব নন CUET আৰু CUETৰ কাৰণে সামৰ্থ পৰ্টেলত আপোনালোকে ডিগ্ৰী ফাৰ্ষ্ট ছেমত এডমিশ্যন ল'ব। কেতিয়া মুকলি কৰি দিয়া হ'ব সেকেন্ড মেৰিট লিষ্ট আৰু স্পট এডমিশ্যন। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম UG এডমিশ্যন 2026-27 নন CUET আৰু CUETৰ কেতিয়ালৈ সেকেন্ড মেৰিট লিষ্ট মুকলি কৰি দিব। ফাৰ্ষ্ট মেৰিট লিষ্ট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে, এডমিশ্যনো ষ্টাৰ্ট হৈ গৈছে। এতিয়া সেকেন্ড মেৰিট লিষ্ট আৰু স্পট এডমিশ্যন কেতিয়ালৈকে আৰম্ভ হ'ব। সেকেন্ড মেৰিট লিষ্ট আপোনালোকৰ গমেই পায় 8 জুনত মানে আপোনালোকৰ কালি মুকলি কৰি দিয়া হ'ব আৰু এডমিশ্যন আপোনালোকৰ ইয়াতে হ'ব। 10 to 12 জুনলৈকে সেকেন্ড মেৰিট লিষ্ট মুকলি কৰি দিয়া হ'ব আৰু আপোনাৰ স্পট এডমিশ্যন 15 জুনত হ'ব। আপোনালোকে সেকেন্ড মেৰিট লিষ্ট বা ফাৰ্ষ্ট মেৰিট লিষ্টত যদি আপোনাৰ নাম অহা নাই তেতিয়াহ'লে সেকেন্ড মেৰিট লিষ্টত আহিব পাৰে। যদি সেকেন্ড মেৰিট লিষ্টতো আপোনাৰ নাম নাহে তেতিয়াহ'লে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে ৰখিব পাৰে। স্পট এডমিশ্যনত আপোনালোকে কি কৰিব, তাতে আপোনালোকৰ সকলো ডকুমেণ্টছ লয়, এডমিট কাৰ্ড হওক, আপোনাৰ চাৰ্টিফিকেট, মাৰ্কশ্বিটছ এইবোৰ গোটেই লৈ আপোনালোকে যোনটো কলেজত ল'ব বিচাৰিছে আপুনি এডমিশ্যন, সেই কলেজত যদি আপোনালোকে এপ্লাই কৰিছিলে কিন্তু আপোনালোকৰ নাম অহা নাই, তাৰপিছত আপোনালোকে কি কৰিব 15 জুনত স্পট এডমিশ্যনৰ কাৰণে আপোনালোকে তাতে যাব পাৰে। কাৰণ স্পট এডমিশ্যনত যদি চিট থাকে তেতিয়াহ'লে আপোনালোকে পাব পাৰে আৰু যদি আপোনালোকে স্পট এডমিশ্যনতো নাপায় তেতিয়াহ'লে বেলেগ কলেজত ট্ৰাই কৰিব লাগিব। সেইটোত মানে যেতিয়া আপোনালোকৰ চিট থাকে তেতিয়াহে আপোনালোকে পাব পাৰে স্পট এডমিশ্যনত। যদি চিট নাথাকে তেতিয়াহ'লেতো নাপাবই। সেইকাৰণে স্পট এডমিশ্যনত যদি আপোনালোকৰ নিজৰ ভাল লগা কলেজত নাপায় তেতিয়াহ'লে বেলেগ কলেজত য'ত চিট আছে স্পট এডমিশ্যনত তাতে আপোনালোকে ল'ব পাৰিব পষ্ট। CUETৰ আৰু সেকেন্ড মেৰিট লিষ্ট মুকলি কৰিব 23 জুলাই আৰু ফাৰ্ষ্ট মেৰিট লিষ্ট মুকলি কৰিব 19 জুলাইত আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট মুকলি কৰিব। যদি ফাৰ্ষ্ট মেৰিট লিষ্টত নাপায় তেতিয়াহ'লে সেকেন্ড মেৰিট লিষ্ট 23 জুলাইত মুকলি কৰিব। তাৰপিছত স্পট এডমিশ্যন হ'ব 28 জুলাইত স্পট এডমিশ্যন হ'ব CUETৰ কাৰণে। ফাইনেল স্পট এডমিশ্যন হ'ব ফৰ বথ নন CUET এণ্ড CUET 29 to 31 জুলাই। মই কৈছিলোঁৱে যে যদি আপোনালোকে স্পট এডমিশ্যনতো নাপায়, আপোনাৰ নন CUETত স্পট এডমিশ্যন আছে 15 জুনত, যদি 15 জুনতো আপোনালোকে নাপায় তেতিয়াহ'লে 29 to 31 ফাইনেল স্পট এডমিশ্যন হ'ব CUET আৰু নন CUETৰ কাৰণে। সেই সকলো ছাত্ৰ ছাত্ৰীয়ে 29 to 31 জুলাইত ফাইনেল এডমিশ্যন ল'ব পাৰিব। যদি যোনটো কলেজত আপোনালোকে স্পট এডমিশ্যনত নাপায় 15 জুনত তেতিয়াহ'লে 29 to 31 জুলাইত আপোনালোকে বেলেগ কলেজত চাব পাৰে। এইখিনিয়ে কোৱা হৈছে আপোনালোকৰ। আৰু কি কৰিব, আপোনালোকে যেতিয়া ফাইনেল স্পটত যাব, ফাইনেল স্পট এডমিশ্যনত যাব, তাতে আপোনালোকে মাৰ্কশ্বিট, এডমিট কাৰ্ড আৰু আপোনালোকে য'ত সামৰ্থ পৰ্টেলত আবেদন কৰিছিলে তাৰে ৰেজিষ্ট্ৰেশ্যন এইবোৰ লৈ যাব, গোটেই লৈ যাব আৰু জেৰক্স কপি লৈ যাব। তেতিয়া আপোনালোকে যেন একো মিচিং নাযায়, আপোনালোকৰ গোটেই ডকুমেণ্টছসমূহ আপোনালোকে লৈ যাব। তেতিয়া আপোনালোকে ঘূৰি আহিব লগা নহয় যেন কাগজ পত্ৰৰ কাৰণে। এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ।